Hello, আজি আমি মেক্ৰো ইকনমিক্সৰ এটা খুব গুৰুত্বপূৰ্ণ টপিক ডিসকাস কৰিবলৈ ওলাইছো এটো হৈছে ফিলিপছ কাৰ্ভ কনসেপ্টটো A.W. ফিলিপছে 1958 প্ৰথমবাৰৰ কাৰণে দিছিলে ফিলিপছ কাৰ্ভে ইনফ্লেশন ৰেট আৰু আনএমপ্লয়মেন্টৰ এটা ইনভাৰ্স ৰিলেশনশিপক বুজায় কেনেকৈ যেতিয়া এখন ইকনমি ইনফ্লেশন বাঢ়িব আনএমপ্লয়মেন্ট কমিব আনএমপ্লয়মেন্ট বাঢ়িলে ইনফ্লেশন কমিব যেটো মই ইয়াতে অতি শৰ্ট ফৰ্মত দি থৈ দিছো ইন্ডিকেটৰৰ জৰিয়তে এতিয়া এটো যদি অকমান ডিটেইলছত বুজিবলৈ চাও প্ৰথমতে আনএমপ্লয়মেন্ট আছিল 6 আৰু ইনফ্লেশন ৰেট আছিল 2% তাৰ পিছত আনএমপ্লয়মেন্ট 3 লৈকে কমি আহিলে আৰু ইনফ্লেশন ৰেট 5% লৈকে বাঢ়ি গ'ল এটো কিয় হ'ল ইয়াৰ ভিতৰৰ কথাটো বুজিবলৈ যদি চাও এখন ইকনমিক মানুহৰ হাতত যেতিয়া জব থাকিব যেতিয়া সম্পদৰ ভাল ব্যৱহাৰ হ'ব ৰিসোৰ্স বিলাক খুব ভালকে ইউটিলাইজ কৰিব পাৰিব প্ৰডিউচাৰৰ প্ৰডাকশন হ'ব তেতিয়া ডিমান্ড বাঢ়িব তেতিয়া ইকনমিখনৰ প্ৰাইস লেভেল বাঢ়ি যাব ইনফ্লেশনটো বাঢ়ি যাব আৰু যেতিয়া মানুহৰ হাতত জব নাথাকিব আনএমপ্লয়ড হৈ থাকিব ৰিসোৰ্সৰ ভাল ব্যৱহাৰ নহব তেতিয়া প্ৰাইস লেভেল কমিব ডিমান্ড কমিব আৰু ইনফ্লেশন ৰেটটো কমি যাব এটো হৈছে আমাৰ নরমাল ফিলিপছ কাৰ্ভৰ এটা কনসেপ্ট যেটো আমাৰ A.W. ফিলিপছে আগবঢ়াইছিল কিন্তু এই ধাৰণাটো ডিসপ্ৰুভেন হৈছিল কেতিয়া 1970 ইন USA কিয় হৈছিল সেই সময়ত USA হাই লেভেল অফ ইনফ্লেশন আৰু হাই আনএমপ্লয়মেন্ট দুইটা একেলগে হৈ গৈছিল যেটোক আমি ষ্টেগফ্লেশন বুলি কওঁ ব্ৰেকডাউন ফিলিপছ কাৰ্ভ এটা সিচুৱেশন সেই সময়ত ক্ৰিয়েট হৈছিল তাৰমানে ইনফ্লেশন ৰেট আৰু আনএমপ্লয়মেন্টৰ সম্পৰ্কটো বুজাব পৰা যোৱা নাছিল এটো হৈছিল এই কাৰণে এই সময়ত ক্ৰুড অইলৰ দাম বাঢ়ি গৈছিল কষ্ট পুশ ইনফ্লেশন হৈছিল তাৰ কাৰণে তাৰমানে এটো মানুহ বিলাক কাম বন পোৱা নাছিল কিন্তু ইফালে কিন্তু বস্তুৰ দাম বাঢ়ি গৈ আছিল USA ঠিক আছে পিছত আমেৰিকান ইকনমিক্স ফ্ৰেডমেনে আকৌ এটা মডিফাই কনসেপ্ট দিলে য'ত তেওঁ ক'লে যে ফিলিপছ কাৰ্ভৰ ডাউনৱাৰ্ড স্লপিং হ'ব শৰ্ট ৰানত কিন্তু লং ৰানত ই ভাৰ্টিকেলে হৈ যাব ভাৰ্টিকেল পজিশন ল'ব এটোৰ কাৰণটো মই এই কনসেপ্টটো অকমান বুজাবলৈ চেষ্টা কৰিছো যে এখন ইকনমি তেওঁৰ মতে ফ্ৰেডমেনৰ মতে এখন ইকনমি প্ৰথম অৱস্থাত suppose 5% আনএমপ্লয়মেন্ট ৰেট আছে আৰু ইনফ্লেশন আছে 2% এতিয়া গভৰ্নমেন্টে কিছুমান ইকনমিখনত এক্সপেনশনাৰী পলিসি ললে কিছুমান পলিসি ললে যাৰ ফলত মানুহৰ মাজত গুডছ আৰু সাৰ্ভিসৰ প্ৰতি খুব ডিমান্ড আহিলে ইনকাম আহিলে এমপ্লয়মেন্ট পালে প্ৰডিউচাৰ বিলাকে উৎসাহিত হৈ প্ৰডাকশন কৰিবলৈ আৰম্ভ কৰিলে হেনিকো সিচুৱেশনত আনএমপ্লয়মেন্টটো কমি গ'ল আৰু প্ৰাইস লেভেল বাঢ়ি ইনফ্লেশন হ'ল হেনিকো অৱস্থাত কি হ'ল ইকুইলিব্ৰিয়াম পইণ্টটো ইৰ পৰা এফলৈ শিফট হ'ল কিন্তু এইখিনিতে বস্তুটো আমাৰ ষ্টেবল ইকনমি নহল কিহৰ কাৰণে লেবাৰ সকলে বুজিবলৈ ধৰিলে যে আমি যেটো ওয়েজ লেভেলত যেটো মজুৰিত কাম কৰি আছো সেই ওয়েজত কিন্তু আমি লিমিটেড গুডছ এণ্ড সাৰ্ভিসেৰে ডিমান্ডটো পূৰণ কৰিব নোৱাৰিম তাৰ কাৰণে কি কৰিলে লেবাৰ বিলাকে বাৰ্গেনিং কৰিব আৰম্ভ কৰিলে মানে দাবী দিবলৈ আৰম্ভ কৰিলে প্ৰডিউচাৰক যে আমাৰ ওয়েজ বঢ়োৱা আমাৰ ওয়েজটো বঢ়োৱা থ্ৰু ট্ৰেড ইউনিয়ন হওক লেবাৰ ইউনিয়ন হওক প্ৰডিউচাৰক যেতিয়া ডিমান্ড কৰিবলৈ ষ্টাৰ্ট কৰিলে প্ৰডিউচাৰ বাধ্য হ'ল প্ৰডিউচাৰে তোমাৰ ওয়েজটো বঢ়াই দিলে ওয়েজ বঢ়োৱাৰ লগে লগে কি হৈ গ'ল ডেফিনেটলি আমি জানো যেতিয়া বস্তু এটা বনাবলৈ খৰচাটো বাঢ়ি যাব ওয়েজ বঢ়োৱা মানে খৰচা বাঢ়ি দিব বস্তুটো বনাওঁতে খৰচাটো যেতিয়া বাঢ়ি যাব তেতিয়া প্ৰডিউচাৰে বস্তুৰ দাম আকৌ বঢ়াবলৈ ধৰিলে আৰু তেওঁলোকে যিমান পাৰে কম লেবাৰ ৰাখিবলৈ যত্ন কৰিলে কম লেবাৰ ৰাখাৰ লগে লগে আনএমপ্লয়মেন্ট ৰেটটো আকৌ বাঢ়ি গ'ল আনএমপ্লয়মেন্ট আকৌ বাঢ়ি গ'ল মানুহে কাম নোপোৱা হ'ল ইকনমিখনত আৰু ইনফ্লেশন ইফালে কিন্তু সমানে বাঢ়ি গৈ আছে গতিকে ইন লং ৰানত কি হ'ব আমাৰ ভাৰ্টিকেল শেপ ফিলিপছ কাৰ্ভ হ'ব য'ত আনএমপ্লয়মেন্ট ৰেট সেম থাকিব কিন্তু ইনফ্লেশন কিন্তু বাঢ়ি গৈ থাকিব কিন্তু শৰ্ট ৰানত কিন্তু পসিবল যে দুইটাৰ মাজত এটা ইনভাৰ্স ৰিলেশনশিপ শো কৰা ঠিক আছে এইখিনিয়ে হৈছে ফিলিপছ কাৰ্ভৰ মুখ্য ধাৰণা আই হোপ সবে বুজি পাইছে থ্যাংক ইউ